উপা মই এফালৰ পৰা আহোঁগৈ। ক'ত যোৱা? ৰাগক বিচাৰি যাওঁ। ৰাগ ঘৰত নাই নেকি? নাই, সি খঙত ওলাই গৈছে। কি? অঁ, মই এতিয়া তাক বিচাৰি যাম। যোৱা, কিন্তু সোনকালে আহিবা। ৰাগক মই যেতিয়া লগ পাম তেতিয়াহে আহিম। তাক মই লগতে লৈ আহিম। নাই দেউতা, এয়া কেতিয়াও হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? কাৰণ এয়া মই নিবিচাৰোঁ। কিন্তু আমিতো বিচাৰোঁ। অতীতত মোৰ লগত কি ঘটিছিল সেইটো তোমালোকে পাহৰি গলা নেকি? নাই পাহৰা। তেন্তে সকলো ল'ৰা অদ্ভিকৰ নিচিনা নহয় মাজনী। কিন্তু সেই বিয়া ভঙা ছোৱালীজনীৰ মইতো হয়। এবাৰ বিয়া ভাঙিলেই বুলি প্ৰতিবাৰেই তোৰ বিয়া ভাঙিব নেকি? এইবাৰ বিয়া ভাঙিবলৈ মই বিয়া হ'বওতো লাগিব। মানে তই মই বিয়া নহওঁ, কাৰণ অদ্ভিকে কৰা প্ৰতাৰণাৰ পিছত মোৰ আৰু কোনো ল'ৰাৰ প্ৰতি বিশ্বাস নাই। অদ্ভিক আৰু বিৰাগে মই সিহঁতক প্ৰতাৰণা কৰা বুলি ভাবি যদি অবিশ্বাস কৰিবলৈ আৰম্ভ কৰে, মই তেতিয়া কি কৰিম দেউতা? তুমি কিয় তেনেকৈ ভাবিছা অলকা? মোৰ ভয় লাগিছে। ইমান দিন সিহঁতে মোক বহুত মৰম আৰু আদৰ দিছে। সিহঁতে মোক যথেষ্ট সন্মান দিছে। কিন্তু হৈ যোৱা ঘটনাটোৰ বাবে সিহঁতে যদি মোক ঘৃণা কৰিবলৈ আৰম্ভ কৰে, মই কেনেকৈ সহ্য কৰিম দেউতা? অলকা, মোৰ প্ৰতি থকা খং আৰু ক্ষোভৰ বাবে যদি সিহঁত বিপথে পৰিচালিত হয়, তেতিয়া কি হ'ব দেউতা? তুমি কিয় ভাবিছা যে সিহঁতে বিপথে পৰিচালিত হ'ব? কাৰণ খঙত যেনেকৈ মানুহে নক'বলগীয়া কথা কয়, ক্ষোভত তেনেকৈ মানুহে নকৰিবলগীয়া কাম কৰে আৰু ভুল পথে গতি কৰে। সেইবোৰ বৰ ভয় লাগিছে দেউতা। আৰু কিমান কান্দা অলকা? আজি 2 দিন ধৰি তুমি কান্দিয়ে আছা। তুমিতো জানাই কান্দিলে মই বৰ বেয়া পাওঁ। কোন দেউতাকে বাৰু নিজৰ ছোৱালীৰ চকুত চকু পানী চাব পাৰে? মই নোৱাৰো। গতিকে আৰু নাকান্দিবা অলকা। হৈ যোৱা ঘটনাবোৰৰ পাছত কিয় জানো মই নিজকে চম্ভালিব পৰা নাই দেউতা। অলকা, চম্ভালা নিজকে। বহুত সময় হ'ল সিহঁত দুটাৰো দেখা দেখি নাই। সিহঁতে মোৰ লগত ভালদৰে কথা পতা নাই। সিহঁতে মোক বহুত বেয়া পাইছে দেউতা। হয়তো সেইকাৰণে সিহঁতে মোৰ পৰা আঁতৰি আছে। সিহঁত দুটা এতিয়া আছে ক'ত? বুজিবলৈ চেষ্টা কৰা দেউতা। মানি ল'লো, এইবাৰ তোমালোকে চোৱা ল'ৰাজনে মোক বিয়া পতাৰ প্ৰতিশ্ৰুতি দি আঁতৰি নাযায়। কিন্তু কি ঠিক, সেই ল'ৰাজন যদি ভাল চৰিত্ৰৰ নহয়? চুনু আইতাৰে তোৰ কাৰণে বেয়া চৰিত্ৰৰ ল'ৰা চাই নিদিয়ে। চৰিত্ৰ ভাল হ'লেও সেই ল'ৰাজনৰ যদি স্বভাৱ বেয়া হয়, মানে সি যদি নিচা কৰে, মদ ভাং আৰু চিগাৰেট খায়, তেতিয়া এজন নিচাসক্ত যুৱকৰ লগত তোমাৰ একমাত্ৰ জীয়ৰীয়ে জীৱন কটোৱাটো তুমি জানো কামনা কৰিবা? কিন্তু মাজনী সেইকাৰণে অচিন কাঠৰ থোৰা লগোৱাটো ভুল। যিবোৰ বস্তু তই খাব নাজান তেনেকুৱা বস্তু তই নাখাবি। তই ইয়াত
অথনিৰ পৰা মইতো বিচাৰি ফুৰিছোঁ তই ইয়াত আহি চিগাৰেট খাই আছ লাজ নালাগিল তোৰ এইবোৰ খাবলৈ লাজ চিগাৰেট খোৱাৰ কাৰণে লগা নাই দাদা লাজ এইটো কাৰণে লাগিছে যে ইমান দিনে আমি নিজৰ দেউতাকে মৰা বুলি ভাবি আৰে কি কৰিছ এইবোৰ কি ল'ৰাও আমি যিয়ে নিজৰ দেউতাককো চিনি নাপাওঁ ৰাগ ইমান দিনে দেউতা নাই বুলি আমি সকলোকে কৈ থাকিলোঁ হ'ব এইবোৰ এতিয়া বাদ দে বহুত ৰাতি হ'ল ঘৰলৈ ব'ল ৰাগ ৰাগ অ' তই ভালে আছে খুৰী আছো ভালে ৰাগিনী বা আছেনে আছে আছে দুৱাৰ মুখৰ পৰাই ৰাগিনীৰ কথা সুধিব নালাগে আহ ভিতৰলৈ আহ অহ বোলো তই বহ মই ৰাগিনীক মাতি দিছো মোক মাতিব নালাগে মই আহিলোৱে মা ৰাগিনী বা কি খবৰ তোৰ ভাল তোমাৰ ভালনে ভাল নাকান্দিবি ককা আৰু মায়ে আমাৰ লগত কিয় এনেকুৱা কৰিলে আমি কি দুখ কৰিছিলোঁ আমি কি ভুল কৰিছিলোঁ যাৰ বাবে আমাৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱালে আজি মই বহুত হাৰ্ট হৈছোঁ দাদা জানো আচলতে মই আজি বহুত ডাঙৰ চক এটা পাইছোঁ হ'ব দে ব'ল ঘৰলৈ ব'ল মই ঘৰলৈ নাযাওঁ বুলি কৈছোঁ নে নাই তই বুজি নাপাওঁ নেকি তই মোৰ লগত যাবই লাগিব অলপ ৰেষ্ট ল'বি ব'ল মই নাযাওঁ পাহৰি গৈছ নেকি আমাৰ ঘৰত সোমোৱাৰ এটা সময় আছে ৰাতি ভাত সাজ খোৱাৰ এটা নিৰ্দিষ্ট সময় আছে দেৰি নকৰিবি ব'ল ঘৰলৈ ব'ল ইমান দিনেতো ঘৰৰ মতেই চলিলোঁ কিন্তু পালোঁ কি কিন্তু এতিয়াৰ পৰা ইমান বছৰে চলি থকা ঘৰৰ নিয়ম মই আৰু পালন নকৰোঁ ৰাগ সিহঁত দুটাই আজি মোক নমতাকৈ কলৈ গ'ল আৰু গ'ল যদিও সিহঁত ঘূৰি অহা নাই কিয় ইমান দেৰি হৈছে দেৰিয়ে হ'ল পাই কিতাপখিনি দিয়া মই ঘৰলৈ গৈ থাকোঁ নোৱাৰ যাব দেৰি হৈছে যেতিয়া ভাতমুঠি খায়ে যা এই মই ভাত নাখাওঁ কিয় নাখাবি খাবই লাগিব মা যোৱা ভাত বাঢ়া আজি মুক্তিয়ে আমাৰ লগত একেলগে ভাত খাব ৰাগিনী বা হ'ব দে মই ভাত বাঢ়ো তহঁত দুজনী আহ ব'ল খাওক দেউতা
কি হ'ল আবিৰ ঔষধ শেষ হ'ল নেকি অঁ কিন্তু তুমি চিন্তা নকৰিবা মই কাইলৈ লৈ আহিম দিয়া কিন্তু ইমান দামী ঔষধ সেইবোৰ কিনিবলৈ তোৰ হাতত পইচা হ'ব জানো অঁ, হ'ব কিয় নহ'ব তোমাৰ ঔষধ কিনিবলৈ আৰু মোৰ হাতত পইচা নহ'বনে মোৰ জমা পইচা আছে নহয় ল পইচা পাতি একো দিব নালাগে মাত্ৰ তই ভালকৈ পঢ়িবি মই সেইটোৱে বিচাৰোঁ থেংক ইউ ৰাগিনী বা কিতাপ আৰু ভাত দুয়োটাৰ কাৰণে এতিয়া মই গৈ থাকোঁ দিয়া দেৰিয়ে হ'ল নহয় তোৰ জানো অকলে যাবলৈ ভয় নালাগিব ব'ল মই তোক অলপ আগবঢ়াই দিম ব'লা তই মোৰ লগতে যাব লাগিব আৰে মই গাড়ী আনিছোতো তোৰ গাড়ীখন গগনে আহি ঘৰলৈ লৈ যাব মই নাযাওঁ বুলি কোৱাৰ পিছত তই মোক কিয় জোৰ কৰি আছ তোক এনেকে জোৰ কৰি গাড়ীত বহাই লৈ যোৱাটোত মোৰ অধিকাৰ আছে কাৰণ মই তোৰ ককাইৰ হয় ৰাগ আবিৰে মাকৰ চিকিৎসাৰ কাৰণে পইচা খুজিছে হয় কিন্তু তাৰোতো কোনো উপাৰ্জন নাই সেইকাৰণে তাক সুদত পইচা দিলে সি জানো ইণ্টাৰেষ্ট দিব পাৰিব কৈ পইচা নিদিয়াই ভাল হ'ব নেকি হেল্ল' হে প্ৰভু তুমিতো সৰ্বজন্তা সৰ্ববিত্তমান জীৱনত কি পাপ কৰিছোঁ কি পুণ্য কৰিছোঁ তুমি সকলো জানা কিবা দুখ কৰিছোঁ যদি ক্ষমা কৰি দিয়া প্ৰভু আৰু চলি থকা পৰিৱেশ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি সকাহ দিয়ে সকলোৰে মনৰ পৰা দুশ্চিন্তাবোৰ আঁতৰ কৰি পৰিয়ালটোক আগুৱাই যাবলৈ দিয়া প্ৰভু ৰাগ কি হ'ল তোমাৰ মোৰ একো হোৱা নাই কিন্তু তুমি এটা কথা মনত ৰাখিবা তুমি যিমানে ভগৱানক প্ৰাৰ্থনা নকৰা কিয় এইখন ঘৰত কোনোদিন শান্তি নাহে যাৰ কাৰণে কেৱল তুমি আৰু ককাৰ ৰেছপঞ্চিবল